ঔ ৰাম কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰি ৰাম হৰি ৰাম 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 হৰি ৰাম 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 হে ৰাম ৰাম নাহৰ ফুলৰ হাৰি হাৰি বকুল ফুলৰ মালা ও বৃন্দাবনত গোপীক এৰি কৃষ্ণ কলৈ গইলা হে ৰাম ৰাম নাহৰ ফুলৰ হাৰি হাৰি বকুল ফুলৰ মালা ও বৃন্দাবনত গোপীক এৰি কৃষ্ণ কৃষ্ণ এই ৰাম ৰাম বৃন্দাবনৰ মাজে প্ৰভু আছিলা লুকাই ও ভালে গোপিনী কান্দে বিচাৰি নাপাই ৰাম ৰাম নাহৰ ফুলৰ হাৰি হাৰি বকুল ফুলৰ মালা বৃন্দাবনত গোপীক এৰি কৃষ্ণ কলৈ গইলা ৰাম ৰাম বিচাৰিলো বিচাৰিলো অনেক প্ৰবন্ধে ও পাইলো গয়া কদম্বৰৰ তলে ৰাম ৰাম নাহৰ ফুলৰ হাৰি হাৰি বকুল ফুলৰ মালা বৃন্দাবনত গোপীক এৰি কৃষ্ণ কলৈ গইলা পাণ্ডৱ কৃষ্ণ হে ৰাম কৃষ্ণ কৃষ্ণ বুলি মাতো আদৰি হাদৰি চৰণতে পৰি কান্দো বাগৰি বাগৰি ই ৰাম হৰি ও ৰাম 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 এই ৰাম ৰাম হল গোপিনীয়ে আছে বাচ্চাই ও হে কৃষ্ণক দেখা নাপায় ও মাধৈ মালতী ফুল কৃষ্ণৰে বিয়াকুল গোপীৰ মাজে আছে লুকাই গোপীৰ মাজে আছে লুকাই ৰাম ৰাম হল গোপিনীয়ে আছে বাচ্চাই ও হে কৃষ্ণ দেখা নাপায় ও মাধৈ মালতী ফুল কৃষ্ণৰে বিয়াকুল গোপীৰ মাজে আছে লুকাই গোপীৰ মাজে আছে লুকাই
ৰাম ৰাম বৃন্দাবন শুৱনি গকুলৰ গোপিনী অ তাত কয় শুৱনি শ্যাম অ হবা তই শুৱনি যুগল মূৰ্তি লোৱা গোপিনীয়ে নাম হে হল গোপিনীয়ে আছে বাচাই অ হে কৃষ্ণক দেখা নাপায় অ মানয় মালতী ফুল কৃষ্ণৰে বিয়াকুল গোপীৰ মাজে আছে লুকাই গোপীৰ মাজে আছে লুকাই কৃষ্ণ ৰাম ৰাম হালিয়াতে কদম জুপি যমুনালৈ যায় অ তাতে বহি শ্ৰী কৃষ্ণই মুৰুলি বজায় ৰাম ৰাম হালিয়াতে কদম জুপি যমুনালৈ যায় অ তাতে বহি শ্ৰী কৃষ্ণই মুৰুলি বজায় ৰাম ৰাম কিনো চিকুণ কদম জুপি কিনো চিকুণ ডাল অ কিনো চিকুণ শ্ৰী কৃষ্ণই বাঁহী বজাই ভাল ৰাম ৰাম হালিয়াতে কদম জুপি যমুনালৈ যায় অ তাতে বহি শ্ৰী কৃষ্ণই মুৰুলি বজায় ৰাম ৰাম হালিয়াতে কদম জুপি হালিয়াতে পায় অ বাঁহী বজাই শ্ৰী কৃষ্ণই বহিয়াতে তাত ৰাম ৰাম হালিয়াতে কদম জুপি যমুনালৈ যায় অ তাতে বহি শ্ৰী কৃষ্ণই মুৰুলি বজায় অ তাতে বহি শ্ৰী কৃষ্ণই মুৰুলি বজায় অ তাতে বহি শ্ৰী কৃষ্ণই মুৰুলি বজায় অ ৰাম জয় হৰি অ হৰি অ ৰাম গৃহকৰ্ম ত্যাগ কৰি বিষয় বাসনা সকলো পিঠি দি আহি আমাৰ ৰং চেনেলৰ এই উপাসনা অনুষ্ঠানত আপোনাৰ ভাৱে ভগৱন্তৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰিবলৈ যে ওলাই আহিছে তাৰ কাৰণে আপোনাৰ হ'বক খুব অন্তৰৰ পৰা মই সুন্দৰভাৱে আপোনাৰ হ'বক ধন্যবাদ জনাইছোঁ নাম যিয়ে নকওক নাম আমি নামক বা শুদ্ধে অশুদ্ধে যেনেকৈ গালেও নাম হয় কিন্তু নিয়মাৱলীখিনি যিটো আমি তাৰ ওপৰতহে নিৰ্বাচন কৰি আছোঁ সেইখিনি যিয়ে শুদ্ধে অশুদ্ধে যিয়ে নহওক আহি যে গাড়ী মজিয়াত উঠি আপোনালোকে আজি দিহানাম পৰিৱেশন কৰিছে এইটো কাৰণেই ভাল লাগিছে যি অকণ ভুল কুটি ৰৈ গৈছে অকণ শুদ্ধ কৰি শুদ্ধভাৱে মোৰ প্ৰভু ভগৱন্তৰ গুণ গাবৰ কাৰণে তেওঁ অনুমতি প্ৰদান কৰক ধন্যবাদ থাকিলে আপোনাক আই মই আপোনালোকৰ চেষ্টাক সন্মান জনাইছোঁ কিন্তু আপোনালোকে যথেষ্ট শিকিব লাগিব বিশেষকৈ নাগাৰা আই আচলতে ভালকৈ প্ৰশিক্ষণ নল'লে ভালকৈ যদি জনা নাযায় সেইটো বস্তু সেই বাদ্যটো নবজোৱাই উচিত ন এতিয়া কিবা হৈছেগৈ আপোনাৰ নতুনকৈ শিকিছে নেকি অঁ সেইকাৰণে আমি নতুনকৈ শিকাৰো যদি তাক সম্পূৰ্ণ শিকি ল'ব নোৱাৰি নহয় তাক মানে নবজালেই বেছি ভাল হয় আপুনি মানে বেছি অনুষ্ঠানটোৰ মানে নাগাৰাই বেছি এটা বেয়া কৰি পেলাইছে মনোগ্ৰাহী হোৱা নাই যা হওক আপুনি গাবলৈ চেষ্টা কৰিছে আই 3টা লয় আছে জানেনে বিলম্বন মধ্যম আৰু দ্ৰুতটো বৰ সুন্দৰ হৈছে ঘোষা পদ গায়কী শৈলী তালমান বৰ সুন্দৰ হৈছে কিন্তু আই বিলম্বন আৰু মধ্যমটো আপুনি আৰু শিকিব লাগিব দেই গায়কীটোও আহিব লাগিব আৰু তালমানখিনিও
আৰু অকণমান কষ্ট কৰক আৰু অকণমান শিকক, নিশ্চয় সফল হ'ব। হৰি ৰাম কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 কৃষ্ণ শংকৰে খন্দালে নামৰে পুখুৰী মাধৱে বন্ধালে আলি আলিৰ দুয়ো পাৰে ৰুলে কদম পুলি ভকতে জিৰাব বুলি গুৰু শ্ৰীমন্ত শংকৰ গুৰু সৰ্বগুণাকৰ এ ৰাম ৰাম শংকৰে খন্দালে নামৰে পুখুৰী মাধৱে বন্ধালে আলি আলিৰ দুয়ো পাৰে ৰুলে কদম পুলি ভকতে জিৰাব বুলি গুৰু শ্ৰীমন্ত শংকৰ গুৰু সৰ্বগুণাকৰ এ ৰাম ৰাম হৰি নাম ৰসে বৈকুণ্ঠ প্ৰকাশে প্ৰেময়ম ভিতৰ নদী শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলে বহে ব্ৰহ্মাণ্ড ভেদি গুৰু শ্ৰীমন্ত শংকৰ গুৰু সৰ্বগুণাকৰ হৰে খন্দালে নামৰে পুখুৰী মাধৱে বন্ধালে আলি আলিৰ দুয়ো পাৰে ৰুলে কদম পুলি ভকতে জিৰাব বুলি গুৰু শ্ৰীমন্ত শংকৰ গুৰু সৰ্বগুণাকৰ বান্ধৱ কৃষ্ণ শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যে নকল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু নামে নদী নামে সাগৰ নামে সৰোবৰ
শ্ৰীমন্ত শংকৰ নামে নদী নামে সাগৰ নামে সৰোবৰ সৰোবৰ পদুম কলি শ্ৰীমন্ত শংকৰ কৃষ্ণয় অৱতাৰ পাছে শংকৰদেৱ নাম কুসুম্বৰ গৃহে জন্মে বৰদুৱাৰ স্থান নামে নদী নামে সাগৰ নামে সৰোবৰ সৰোবৰ পদুম কলি শ্ৰীমন্ত শংকৰ কীৰ্তনতে শংকৰ গুৰু সুখাতে মাধৱ দুয়োজনা আমাৰ গুৰু পৰম বান্ধৱ নামে নদী নামে সাগৰ নামে সৰোবৰ সৰোবৰ পদুম কলি শ্ৰীমন্ত শংকৰ নামে নদী নামে সাগৰ নামে সৰোবৰ সৰোবৰৰ পদুম কলি শ্ৰীমন্ত শংকৰ নামে নদী নামে সাগৰ নামে সৰোবৰ সৰোবৰ পদুম কলি শ্ৰীমন্ত শংকৰ জয় জয় বতাত্ৰবা বৈকুণ্ঠ দূতয় সেই স্থানে নিজ গুৰু কৈলম ত্ৰয়োদয় নদী নামে সাগৰ নামে সৰোবৰ সৰোবৰ পদুম কলি শ্ৰীমন্ত শংকৰ শংকৰ মাধৱ দুজন গুৰু কৈলাই অৱতাৰ জগতত নাম ধৰ্ম কৰিলা প্ৰচাৰ নামে নদী নামে সাগৰ নামে সৰোবৰ সৰোবৰ পদুম কলি শ্ৰীমন্ত শংকৰ সৰোবৰ পদুম কলি শ্ৰীমন্ত শংকৰ সৰোবৰ পদুম কলি শ্ৰীমন্ত শংকৰ ৰাম জয় হৰি ৰাম কৃষ্ণ ঘোষাপদৰ বিসংগতিটো আহিছে আৰু দ্বিতীয়তে দিহা নামৰ যিটো প্ৰথম লয় সেইটো অহা নাই, সেইটো বৈঠকী ঘূৰত আহিছে। খুব খৰচাপৰিতে আপোনালোকে আৰম্ভ কৰিছে। ভৱিষ্যতলৈ অকণমান যিকণ ভুল হৈছে অকণ শুধৰাই লৈ শুদ্ধভাৱে মোৰ প্ৰভু ভগৱন্ত গুণ গাব কাৰণে তেওঁ আপোনালোকক সমতি প্ৰদান কৰক। ধন্যবাদ থাকিল। শংকৰে খন্দালে নামৰে পুখুৰী মাধৱে বন্ধালে আলি তাৰ স্বৰূপকে ৰুলে কদম পুলি ভকতে উঠি যাব লাগিব ন আই, কিন্তু বিলম্বনৰ মাত্ৰাটো ৰৈ যাব তিনিটা ধুনীয়াকৈ। আপোনাৰ গায়কীতে গম পাই যাব। আপুনি হাতৰ চাপৰি বজাই আপোনাৰ গায়কীৰ লগত লগে লগে নিজে নিজে আহি যাব মাত্ৰাকেইটা, একো কৰিবই নালাগে। তেনেকৈ আহিব লাগিব গায়কীটো আই। পৰিৱেশন সুন্দৰ কিন্তু শুদ্ধ হ'ব লাগিব ন আই। সুন্দৰ আৰু শুদ্ধৰ মাজত যিটো পাৰ্থক্য সেইটো আপুনি অকণমান
উপলব্ধি কৰক আই আপোনাৰ বিলম্বন গায়কী আৰু মধ্যমৰ একেই থাকিলে কোনো ধৰণৰ তাত পাৰ্থক্য নাই আপুনি বিলমে গাইছে নে মধ্যমে গাইছে বিলম্বনত যেনেকৈ গাব লাগে মিয়াকৈ আৰু তাৰপিছত মধ্যত অকণমান কিঞ্চিত উঠিব লাগিব সেই তিনিটা মাত্ৰাটো আমি চাপৰিত তিনিটা আনিম ন হতাশ হ'ব নালাগে ন নোৱাৰা কাম একো নাই অকণমান চেষ্টা কৰক নিশ্চয় সফল হ'ব তিনিজনা ব্ৰহ্মা বিষ্ণু মহেশ্বৰ তিনিজনা বাবক মই সেৱা ধৰিছোঁ আইসকলে যেনেকৈ গাইছে আপোনালোকেতো তেনেকেই তালমান নিব লাগিব আপোনালোকৰ ঠিকেই হৈছে কিন্তু এইফালে গায়কীটো হোৱা নাই কাৰণে আপোনালোকৰো তালমানৰো তেনেকুৱা হ'বই উপায়টো নাই যা হওক উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ কৃষ্ণ হৰি ও ৰাম নন্দৰ কানাই কৃষ্ণই মুৰুলি বজাই গৰু চাৰু বুলি কৈ যমুনালৈ যায় পানী অনাৰ চলেৰে ও ৰাধে মাই কাষত কলচি যমুনালৈ যায় নন্দৰ কানাই কৃষ্ণই মুৰুলি বজাই গৰু চাৰু বুলি কৈ যমুনালৈ যায় পানী অনাৰ চলেৰে ও ৰাধে মাই কাষত কলচি লৈ যমুনালৈ যায় কৃষ্ণ সৰু চাৰে গৰু কদম্বৰ তলে সুন্দৰী ৰাধিকা যায় পানী অনাৰ চলে আহা সখী আহা বাই যমুনালৈ যাওঁ নন্দৰ কানাই ধেনু চাৰে নয়ন ভৰি চাওঁ নন্দৰ কানাই কৃষ্ণই মুৰুলি বজাই গৰু চাৰু বুলি কৈ যমুনালৈ যায় পানী অনাৰ চলেৰে ও ৰাধে মাই কাষত কলচি লৈ যমুনালৈ যায় আইছোঁ ৰাধা বিনন্দিয়া পূবে দিছে ৰেণু শ্যাম কানু ধেনু লৈয়া বজাই আছে বেণু শুনা সখী কদম তলে পথত সুৰ তুলি বজালে মোহন বাহি ৰাধা ৰাধা বুলি নন্দৰ কানাই কৃষ্ণ মুৰুলি বজাই গৰু চাৰে বুলি কৈ যমুনালৈ যায় পানী অনাৰ চলেৰে ও ৰাধে মাই কাষত কলচি লৈ যমুনালৈ যায় কৃষ্ণই সিঙে পদুম কলি ৰাধাই লগাই মাত ও নিচিঙিবা পদুম কলি নিপিন্ধু খোপাত হে কৃষ্ণই সিঙে পদুম কলি ৰাধাই লগাই মাত ও নিচিঙিবা পদুম কলি নিপিন্ধু খোপাত চোৱা ৰাধা বিনন্দিনী পূবে দিছে ৰেণু কদমত উঠি কানাই বজাই আছে বেণু হে কৃষ্ণই সিঙে পদুম কলি ৰাধাই লগাই মাত ও নিচিঙিবা পদুম কলি নিপিন্ধু খোপাত চোৱা ৰাধা কৃষ্ণ কানাই মাথে ময়ৰাৰ পাখি
আখৰ তৈতে থৈছে লিখি হে কৃষ্ণ সিঙে পদুম কলি ৰাধাই লগাই মান অ নিচিঙিবা পদুম কলি নিপিন্ধো সোপান শুনা সখী কদম তলে পঞ্চচৰ তুলি গোবিন্দে বজাইছে বেনু ৰাধা ৰাধা বুলি হে কৃষ্ণ সিঙে পদুম কলি ৰাধাই লগাই মান অ নিচিঙিবা পদুম কলি নিপিন্ধো সোপান হিৰে মৈৰাত পাখি হাততে মুৰুলি দেখিলে লাগে বৰ ভাল ষোল্লশ গোপিনী প্ৰেমেৰে বান্ধিলা মায়াৰে পাতিলা জাল হিৰে মৈৰাত পাখি হাততে মুৰুলি দেখিলে লাগে বৰ কৃষ্ণ ষোল্লশ গোপিনী প্ৰেমেৰে বান্ধিলা মায়াৰে পাতিলা জাল নমো নমো কৃষ্ণ কৰোণা সাগৰ দেৱৰ ঈশ্বৰ দেৱ পায়ো বাক্য মনে তোমাৰ চৰণে কৰো লক্ষ্য কোটি সেৱ হিৰে মৈৰাৰ পাখি হাততে মুৰুলি দেখিলে লাগে বৰ ভাল ষোল্লশ গোপিনী প্ৰেমেৰে বান্ধিলা মায়াৰে পাতিলা জাল মই দুৰাচাৰ নাহিকে তোমাৰ ভকতিৰ একো পাত্ৰ তোমাৰ চৰণে পখিলো শৰণ কেৱলে প্ৰণামো মাত্ৰ হিৰে মৈৰাৰ পাখি হাততে মুৰুলি দেখিলে লাগে বৰ ভাল ষোল্লশ গোপিনী প্ৰেমেৰে বান্ধিলা মায়াৰে পাতিলা জাল ষোল্লশ গোপিনী প্ৰেমেৰে বান্ধিলা মায়াৰে পাতিলা জাল ষোল্লশ গোপিনী প্ৰেমেৰে বান্ধিলা মায়াৰে পাতিলা জাল অ ৰাম জয় হৰি কিয়ে জয় জয় হৰি গোপাল গোবিন্দয় ৰাম কৃষ্ণ হৰি অ হৰি অ ৰাম ধন্যবাদ, বহু বহু ধন্যবাদ দিছোঁ তোমালোকক দেই। ইমান কম বয়সতে আহি যে ভগৱন্তৰ গুণ নাম শ্ৰৱণ কীৰ্তন কৰিবলৈ তোমালোকে আগবাঢ়ি আহিছা, খুব ভাল পাইছোঁ। প্ৰহ্লাদে লগৰ শিশুসকলক কৈছিলে, বাল্যক্ৰিয়া এৰি কৰা মাধৱক ধ্যান নাৰদৰ মুখত নীলহিটো জ্ঞান। প্ৰহ্লাদে ভগৱন্তৰ গুণ জ্ঞানৰ কথাটো নাৰদৰ মুখৰ পৰা গৰ্ভতে পোৱাৰ কাৰণে তেওঁ আহি এই বাস্তৱত তেওঁৰ লগৰ শিশুসকলক সুন্দৰকৈ বুজাই দিছে যে ভগৱন্তৰ গুণ নাম আমি বাল্যকালৰ পৰাই ল'ব লাগে এইবুলি। বাপেকে কিন্তু দৈত্যশাস্ত্ৰ পঢ়িবলৈ দিয়ে, সেইবোৰ নপঢ়ি পেলাই কি কৰে, তেওঁ এই নিজেও ভগৱন্তৰ গুণ নাম শ্ৰৱণ কীৰ্তন কৰে আৰু মাষ্টৰসকল যেতিয়া পঢ়াই শুনাই নিজৰ ঘৰৰ কামলৈ গুচি যায়গৈ, তেতিয়া এই ল'ৰাখিনিক খুব হৰি কীৰ্তন কৰোৱাই, নিজেও কৰে নাচি বাগি। এই মাৰ খাই কত কিমান শাস্তি দিছে প্ৰহ্লাদক, তথাপিতো ভগৱন্তৰ নাম তেওঁ নেৰিলে মুখৰ পৰা, আৰু সেই অনুপাতে ভগৱন্তই তেওঁ বচাই থাকিলে, ভক্ত হ'ল। এতিয়া তোমালোকেও ভক্ত প্ৰহ্লাদৰ শাৰীতে পৰিছা, শাৰী নহয় ভক্ত প্ৰহ্লাদেই আৰু এতিয়া নহয় জানো, বয়সৰ ফালৰ পৰা ভাল হৈছে। অভ্যাস কৰি থকা, ভৱিষ্যতলৈ খুব ভাল হ'ব দেই। ধন্যবাদ। ইমান কণমানি আইসকল, মই তোমালোকৰ ভৱিষ্যত আৰু সুন্দৰ হওক তাকেই ভগৱানৰ শ্ৰীচৰণত প্ৰথম প্ৰাৰ্থনা ভাগ কৰিছোঁ দেই। কৃষ্ণ এক দেৱ দুখ হাৰি কাল মায়াদিৰো অধিকাৰী কৃষ্ণ বিনে শ্ৰেষ্ঠ
দেৱনা হীনা হিয়াৰ সৃষ্টি স্থিতি অন্ত কাৰী দেৱ তান্তবিনে আন নাহি কেব জানিবা বিষ্ণু হে সমস্ত জগতে হাৰ ৰাম জানিবা বিষ্ণু হে সমস্ত জগতে হাৰ কৃষ্ণ সেইজনা জানিবা বিষ্ণুহে সমস্ত জগতৰ সাৰ সেইজন বিষ্ণুৰ শ্ৰীচৰণতে মই তোমালোকক পেলাইছোঁ দেই ইমান কণমানি বয়সত আহিছা যে তোমালোকে এনেকৈ আগবাঢ়ি কোনে শিকাইছে আই তোমালোকক গুৰুৱে শিকাইছে গুৰুৱে শিকাইছে কোন নামটো জানিব পাৰোঁ এই নাগাৰা বাপে শিকাইছে অ' নাগাৰা বাপ আই অ' কৃষ্ণৰো মানে সহচৰী ৰাধা চব কৃষ্ণও সৰু ৰাধাও সৰু ন ইয়াত সেইকাৰণে লিখি কৃষ্ণ সৰু চাৰে গৰু কদম্বৰৰ তলে কিন্তু আৰু অলপ শিকিব লাগিব দে আই লয়কেইটা গম পাইছা নাই বাৰু বিলম্বন তাৰমানে লাহে লাহে তিনিটা মাত্ৰা মধ্যম তিনিটা মাত্ৰাক তুমি চাপৰিৰ মাধ্যমত আনা আৰু দ্ৰুত মানে কি বুজায় খৰকৈ যোৱা তাত আৰু কোনোৱে নাই গোটেই চাপৰি মাত্ৰা তিনিটা চাপৰি তাক সংযোগ কৰি তুমি দ্ৰুত কৰি খৰকৈ গাই নামভাগ উঠাই লৈ যোৱা গোপ গোপী সকলোৱে উঠিব যিমানে শুনিব সকলোৱে দেহা মন জাগি উঠিব পুথি পাজি নোচোৱাকৈ আই তুমি যে ইমানখিনি গাইছা আৰু অকণমান তুমি ভালকৈ শিকা তোমাৰ বহুত সুন্দৰ হ'ব দেই আৰু মাজত যে কৈছে এইবিলাক শব্দ নক'বা দে বেটা ভক্তি মাৰ্গৰ বস্তু নহয় এইবিলাক ইয়াৰ ভক্তিটো হেৰাই যাব আধ্যাত্মিকতাৰ প্ৰভাৱটো কিঞ্চিত হ'লেও ম্লান পৰিছে তুমি এই শব্দবিলাক নক'বা কৃষ্ণ শংকৰ নাম ক'লে গুৰুদেৱ কৃষ্ণ নাম ক'লে কৃষ্ণ বা ৰাম ৰাম তেনেকৈ কৈ উঠাই লৈ যাবা হে চাপৰি আই নামাচাৰ্য টিকলি তোমাৰেই হোৱা নাই চাপৰি এনেকৈ নিম্নমুখী কৰি বজাইছা গুৰু মই আপোনাকো ক'লোঁ চাপৰি নিম্নমুখীকৈ এনেকৈ নবজায় গুৰু অকণমান চাব শিকাওঁতে অকল শুদ্ধ হৈছে এইফালৰ পৰা 3 নম্বৰ টিকলিক চাবা টিকলিক আগত বহুৱাবা তাইক অকণমান বজাবলৈ দিবা তাই শুদ্ধ হৈছে বাকী গোটেই কেইগৰাকী আই শিকিব লাগিব গুৰু সেইখিনিতো আপুনি ধ্যান দিব লাগিব জ্ঞানদাতাই ধ্যানো দিব লাগিব কেনেধৰণে লৈছে শিষ্যই আৰু কোনজন আপুনিতো গমেই পাই যাব কোনজন কেনেকুৱা ভকত তোমালোকৰ সৰ্বতোপ্ৰকাৰে সকলো ফালৰ পৰাই উন্নতি হওক উজ্জ্বল হওক তাকেই ভগৱানৰ চৰণত প্ৰাৰ্থনা কৰিছোঁ কৃষ্ণ হৰি বোলা আৰু এবাৰ হৰি বোলা কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 এ নন্দৰে ঘৰে ডাঙৰ দীঘল হৈলা বাসাধন থেনু ৰীলা বৃন্দাবন এ নন্দৰ ঘৰে ডাঙৰ দীঘল হৈলা বাসাধন তেনু চাৰি পবিত্ৰ
শংখ চক্ৰ গদা পদ্ম কৰত তোমাৰ নন্দৰ ঘৰে ডাঙৰ দীঘল হৈলা বাসাধন তেনো চাৰি পবিত্ৰ লীলা বৃন্দাবন তেনো চাৰি পবিত্ৰ লীলা বৃন্দাবন তেনো চাৰি পবিত্ৰ লীলা বৃন্দাবন বান্ধৱ কৃষ্ণ কৃষ্ণ এই প্ৰভাতে উঠিয়া সাজে শ্যামকানু শিঙা ডাকে দিলে ৰৈ অঘাহুৰক মাৰি বকাহুৰক বধি ব্ৰহ্মাক মহিলে গৈয়ে হে গৰু আহে হেম্বেলিয়াই গোহালিলৈ চাই পাছে পাছে আহে কানু মুৰুলি বজাই গৰু আহে হেম্বেলিয়াই গোহালিলৈ চাই পাছে পাছে আহে কানু মুৰুলি বজাই হাতে শিঙা মুখে বেনু মাথে মৈৰাৰ পাখি বন পুষ্পমালা পিন্ধি পুৰা ধেনু ৰাখি গৰু আহে হেম্বেলিয়াই গোহালিলৈ চাই পাছে পাছে আহে কানু মুৰুলি বজাই পাছে পাছে আহে কানু মুৰুলি বজাই পাছে পাছে আহে কানু মুৰুলি বজাই বৃন্দাবনৰ মাজে কানাই মুৰুলি বজাই ৰংগে গোপী নৃত্য কৰে ৰাখা গীত গাই বৃন্দাবনৰ মাজে কানাই মুৰুলি বজাই ৰংগে গোপী নৃত্য কৰে ৰাখা গীত গায় আহা সখী আহা বাই যমুনালৈ যাওঁ নন্দৰ কানাই ধেনু চাৰে নয়ন ভৰি চাওঁ বৃন্দাবনৰ মাজে কানাই মুৰুলি বজায় ৰংগে গোপী নৃত্য কৰে ৰাখা গীত গায় 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 ও ৰাম জয় ও হৰি ও ৰাম কৃষ্ণ পৰিৱেশনটো ভাল হৈছে, কিন্তু নাম আমি নাম বুলিলে আৰু সকলো নাম শুদ্ধ বুলিয়ে ভাবোঁ। ভগৱন্তৰ সহস্ৰ নাম, তাত কোনো অশুদ্ধ হ'ব নোৱাৰে। যিখিনি প্ৰণালীখিনিৰ ওপৰত আমি বিচাৰ কৰি আছোঁ, গতিকে প্ৰণালীখিনি অলপ পৰিপাটি হ'লে মানে ভাল হয়। আৰম্ভণিতে আপোনালোকৰ যিটো বিলম্বন লয়, সেইটোৰ চাপৰি মাত্ৰা কমি গৈছে। আৰু মাজতে ভাঙনি এটা দি লৈ হৰিবল বান্ধৱ কৃষ্ণ ক'ব লাগে। তো প্ৰথম বিলম্বনৰ যিটো আৰম্ভণি কৰিয়ে ভাঙনি নৌতি আগতে বান্ধৱ কৃষ্ণ দিছে। হৰিক বান্ধৱ বুলিয়া যিজনে
বুলি কৈছে না, কেনেকৈ আমি বান্ধৱ পাতিব লাগিব তেওঁৰ লগত। বান্ধৱ পাতিবলৈ হ'লে মানে কষ্ট কৰিব লাগিব, অকণমান সময় লাগিব, ঘপ কৰে বন্ধুত্ব স্থাপন নহ'ব। বা যিয়ে হওক ভৱিষ্যতলৈ যাতে কোনো ভুল ভ্ৰান্তি নোহোৱাকৈ প্ৰভু ভগৱন্তৰ গুণনাম এনেকৈ মঞ্চত গাবৰ কাৰণে তেওঁ আপোনাৰ হ'ব সন্মতি প্ৰদান কৰক। ধন্যবাদ থাকিল আপোনাৰ। নামাচাৰ্য আইক মই কৈছোঁ, আই ভগৱানৰ নাম লওঁতে পাৱত এনেকৈ হাত এখন ৰাখি থোৱাটো মানে কেনেকুৱা এইটো বাঞ্ছনীয় নহয়। আই আপুনি অকণমান উঠাব, হাত দুখন চাপৰিটো বজাওঁতে আপুনি এখন হাত এনেকৈ পেলাই থৈ দিছে, এনেকৈ গাইছে, আকৌ চাপৰিটো বজাইছে, আকৌ হাতখন এনেকৈ পেলাইছে। পাৱত ভেজা দি ভগৱানক নাম ল'ব নাপায়। আই আগলৈ নকৰিব দেই, এইটো কথা সদায় মনত ৰাখিব। তিনি মাত্ৰাত আপোনালোকৰ চাপৰিটো পৰিছে, তিনি মাত্ৰাটো ৰাখিহে চাপৰিটো দিব লাগে। আই বুজি পাইছেনে? এনেকৈ মাত্ৰাটো ৰাখিছেতো আপোনালোকে, এনেকৈ ৰাখি তিনি মাত্ৰাটো এনেকৈ ৰাখি মাত্ৰাটো ৰাখিহে চাপৰিটো আপোনালোকে তিনি মাত্ৰাত ইয়াত দিয়ে চাপৰিটো বজাইছে, ইয়াত আনিব লাগিব চাপৰিটো। বুজি পাইছেনে আই? সেই তিনি মাত্ৰাটো শুদ্ধ কৰিব। আৰু আই কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 4বাৰে ক'ব। ইয়াত আৰু কোনো সুৰ ৰাগিনী বৰগীতৰ নিচিনাকৈ টানিব নালাগে। গুৰুক কেৱল স্মৰণ কৰিব লাগে কথাৰে, আন্তৰিকতাৰে, অন্তৰেৰে। তেনেকৈ কৈ 4বাৰ ক'লেই হৈ গ'ল। ইয়াত 5-6বাৰ ক'ব নালাগে। আৰু মই শেষত আপোনালোকক বিনম্ৰভাৱে এটাই মোৰ অনুৰোধ, চাপৰি বজাবলৈ শিকক আপোনালোকে দেই। এনেকৈ আঙুলি মেলি মেলি চাপৰি নবজায়, বাৰম্বাৰ কৈ আছোঁ আই। সেইখিনিত অনুষ্ঠানটো চাওঁতে অকণমান ধ্যান দিব। কৃষ্ণ।